আসাম ফৰেষ্টৰ ইণ্টাৰভিউ হ'বলৈ গৈছে নৱেম্বৰ মাহত আৰু এইবাৰ আসাম ফৰেষ্ট আৰু আসাম পুলিচ যিহেতু একেলগে ওলাইছিল আৰু আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ চিলেকশ্যন প্ৰচেছটো একেই আৰু সেয়েহে ইণ্টাৰভিউটো একেলগেই হ'ব বা কম্বাইন হিচাপত হ'ব যোৱাবাৰৰ দৰে। এতিয়া মেইন কথাটো হ'ল আসাম ফৰেষ্টত আমাৰ পোষ্ট বহুখিনি ওলাইছে, গ্ৰেড 1 ওলাইছে, তাৰপিছতে ওলাইছে গাৰ্ড ওলাইছে, AFPF ওলাইছে, এনেকুৱা ধৰণৰ বহুখিনি পোষ্ট ওলাইছে আৰু এই পোষ্টখিনি ইণ্টাৰভিউটো কেনেকুৱা কি হিচাপত হ'ব গোটেইখিনি সবিশেষ কম আসাম ফৰেষ্টৰ পৰা ভিত্তি কৰি আজি এই ভিডিঅ'টো তোমালোকৰ বাবে উলিয়াইছোঁ। ভিডিঅ'টো চাই থাকা আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু নতুন কেণ্ডিডেট বহুতে যিহেতু এপ্লাই কৰিছে 18 বছৰ যিসকলৰ হৈছিল, নতুন বহুত কেণ্ডিডেটে এইবাৰ ইণ্টাৰভিউ দিব, গতিকে তেওঁলোকৰ বাবে ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব বুলি মই ভাবোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া মেইন কথাটো হ'ল আমাৰ আসাম ফৰেষ্টত বহুখিনি পোষ্ট ওলাইছিল। প্ৰথমতে যদি ক'বলৈ যাওঁ আমাৰ গ্ৰেজুৱেট লেভেলৰ BA পাছ যোনটো হয় তাৰে গ্ৰেড 1ৰ বাবে 211টা পোষ্ট মুকলি কৰি দিছিল। বাকী কাষ্ট কেটেগৰী হিচাপত ক'ত কিমানটা পোষ্ট আছে সেইটো তোমালোকে স্ক্ৰীনশ্বট মাৰিও চাব পাৰিবা। তাৰপিছতে আহিছোঁ আমাৰ 504টা পোষ্ট ওলাইছিল গাৰ্ডৰ বাবে, যিটো 12 পাছ হায়াৰ ছেকেণ্ডেৰী, তাৰ বাবে ফৰেষ্ট গাৰ্ডৰ পোষ্ট ওলাইছিল প্ৰায় 504টা আৰু কাষ্ট কেটেগৰী তোমালোকে জানি ল'ব পাৰিছা। তাৰপিছত ওলাইছে 74টা, ইয়াত তোমালোকৰ ক'ত কিমান পোষ্ট আছে এইটোতো গেম ৱাটচাৰ বিভাগৰ পোষ্ট ওলাইছিল আৰু ওলাইছিল AFPF কনষ্টেবল, যিটো নৰ্মেল 10 পাছ কনষ্টেবল বুলি কোৱা হয়। AFPF কনষ্টেবল আসাম ফৰেষ্টৰ প্ৰায় 405টা পোষ্ট ওলাইছিল। 405টা, 504টা, 211টা পোষ্টৰ সংখ্যা একেবাৰে কম। কম্পিটিশ্যনৰ লেভেলটো বহুত বেছি হাই হ'বলৈ গৈ আছে আৰু সেয়েহে মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰি তোমালোকে আসাম ফৰেষ্টৰ বাবে স্পেচিয়েল বুক লৈ ল'ব পাৰিবা। ডেছক্ৰিপশ্যন চেক কৰা, আসামীয়া বুক বা আসাম পুলিচ, আসাম ফৰেষ্টৰ বুক সকলোখিনি পাই যাবা। এতিয়া আমাৰ পোষ্ট ক'ত কিমানটা আছে সেইটো তোমালোকে গম পাই গৈছে আৰু তাৰ ওপৰত ভিত্তি কৰি আৰু বহুখিনি পোষ্ট মুকলি কৰি দিছে WO, WT আৰু এনেকুৱা ধৰণৰ বহুখিনি পোষ্ট তোমালোকে দেখিছাই। কনষ্টেবলৰ 642টা, 42টা এনেকুৱা ধৰণৰ বহুখিনি পোষ্ট আছে। বাকী এই পোষ্টখিনিৰ কথা বাদ দিছোঁ, কিন্তু এতিয়া মেইনকৈ আমাৰ ইম্পৰ্টেণ্ট আছে আসাম ফৰেষ্টৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবল, সেইখিনি কথা। আৰু ইয়াত ফৰেষ্টৰ যিখন নটিফিকেশ্যন আছে, নটিফিকেশ্যনখনত কিন্তু বহুখিনি পোষ্ট উল্লেখ কৰা হৈছে আৰু কোৱালিফিকেশ্যন অনুসৰি তোমালোকে নিশ্চয় পোষ্টখিনি এপ্লাই কৰিছে, কিন্তু মেইনলি ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল আৰু ফৰেষ্ট গাৰ্ড, সেইখিনিৰ বাবেহে আজি এই ভিডিঅ'টো উলিয়াইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এজ ছিলেকশ্যন, বয়স ক'ত কিমান পায় নাপায় সেইখিনি কথা একেবাৰে নকওঁ। এতিয়া প্ৰথমতে আহিছোঁ মই চিলেকশ্যন প্ৰচেছটোৰ কথালৈ। ফৰেষ্টৰ এইবাৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা কি হিচাপত হ'ব পোনপ্ৰথমতে মই কৈছোঁ, তোমালোকে মন কৰিবা। ABUB আৰু AFPF কনষ্টেবল ফৰেষ্ট গাৰ্ডৰ ৰানিং ল'ৰাসকলৰ 3200 মিটাৰ, ছোৱালীৰ 1600 মিটাৰ, গতিকে ৰানিং এবাৰতে হ'ব। লং জাম্পো একেই 16 ফুট, 16.5 ফুট আৰু 12.5 ফুট ছোৱালীসকলৰ। গতিকে যিসকলৰ ফিজিকেল একেই আসাম পুলিচ, ABUB বা ফৰেষ্টৰ ফিজিকেল তোমালোকে এবাৰতে পাতি দিব, একেবাৰে তোমালোকক দৌৰাই দিব, এক্সট্ৰাকৈ দৌৰাই নাথাকে, কাৰণ ফিজিকেল প্ৰচেছ যিখিনি একেই সেইখিনি এবাৰতে হ'ব। এতিয়া তাৰপিছতে আমাৰ ফৰেষ্ট গাৰ্ডৰ কথাটো অলপমান সুকীয়া। গাৰ্ডৰ ক্ষেত্ৰত আহিব UB আৰু তোমালোকৰ ফৰেষ্ট তোমালোকৰ যিটো গ্ৰেড 1 তাৰ কিছু তোমালোকৰ কথা জনাম, তোমালোকে খালি ভিডিঅ'টো চালে গম পাবা। এতিয়া মই চিলেকশ্যন প্ৰচেছটোৰ কথালৈ আহিছোঁ, মন কৰিবা। তোমালোকে নটিফিকেশ্যনখন ডাউনলোড কৰিলে সকলোখিনি সবিশেষ পাই যাবা। এতিয়া ফাৰ্ষ্টে মই ক'ব বিচাৰিছোঁ ফৰেষ্টৰ গ্ৰেড 1। ফৰেষ্টৰ যিটো গ্ৰেড 1 তাত তোমালোকৰ ফিজিকেলত আছে 40 মাৰ্কৰ, ৰিটেন টেষ্ট আছে 100 মাৰ্কৰ, NCC যদি আছে 5 নম্বৰ, অৰেল বা ভাইবা টেষ্ট এটা হ'ব 5 নম্বৰ, টোটেল 150 মাৰ্কৰ পৰা ভিত্তি কৰি তোমালোকৰ ফৰেষ্টৰ গ্ৰেড 1 চাকৰিটো চিলেকশ্যন কৰা হ'ব। তাৰপিছত আহিছোঁ ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, বাকী তোমালোকৰ এইখিনি আৰু 40 মাৰ্ক, 50 মাৰ্কৰ ৰিটেন টেষ্ট, 5 100 মাৰ্ক, বাকী বোটমেন, তাৰপৰা তোমালোকৰ বাগলাৰ এইখিনি 110 মাৰ্কৰ। এতিয়া এই চিলেকশ্যন প্ৰচেছখিনিৰ কথা গম পালে, কিন্তু এতিয়া আমাৰ ফৰেষ্ট যিটো গ্ৰেড 1, এতিয়া আমাৰ গ্ৰেড 1ৰ প্ৰচেছটো কেনেকুৱা কি হিচাপত হ'ব, গ্ৰেড 1ৰ তোমালোকৰ কেনেকুৱা কি হিচাপত ফিজিকেল প্ৰচেছটো হ'ব। গ্ৰেড 1ৰ ফাৰ্ষ্টে তোমালোকৰ হ'ব 100 মাৰ্কৰ এটা ৰিটেন টেষ্ট। ফৰেষ্ট গ্ৰেড 1ৰ ফাৰ্ষ্টে হ'ব তোমালোকৰ 100 মাৰ্কৰ এটা ৰিটেন টেষ্ট, তাত নিগেটিভ মাৰ্কিং তোমালোকৰ থাকিব ফৰেষ্টৰ যিটো গ্ৰেড 1। আৰু যিটো তোমালোকৰ AFPF আছে বা ফৰেষ্ট গাৰ্ড আছে তাত 50 মাৰ্কৰ হ'ব এটা ৰিটেন টেষ্ট, তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আৰু এতিয়া আহিছোঁ তোমালোকৰ ফৰেষ্টৰ গ্ৰেড 1ৰ প্ৰথমতে যিহেতু তোমালোকৰ আছে ৰিটেন টেষ্ট, গতিকে এই ৰিটেন টেষ্টটোত তোমালোকৰ যিহেতু 100 মাৰ্কৰ হ'ব, তাত নিগেটিভ মাৰ্কিং আছে ফৰেষ্টৰ
ফৰেষ্ট গাৰ্ডৰ ৰিটেন হৈ যোৱাৰ পিছতে তোমালোকৰ ফিজিকেল হ'ব 40 মাৰ্কৰ আৰু 40 মাৰ্কৰ মেলৰ হ'লে 3200 মিটাৰ ৰানিং থাকিব তাত 14 মিনিটৰ ভিতৰত সোমাব লাগিব আৰু লং জাম্প থাকিব 12.5 ফুট 3বাৰকৈ লং জাম্প মাৰিবলৈ দিব গ্ৰেড 1 আৰু লগতে তোমালোকৰ ছোৱালীসকলৰ আছে তোমালোকৰ 1600 মিটাৰ ৰানিং আৰু 12.5 ফুট লং জাম্প তেনেকুৱা হ'ব ছোৱালীসকলৰ ইয়াত তোমালোকে নিশ্চয় দেখিছা যিখিনি প্ৰসেছ একে এবাৰতে তোমালোকক দৌৰাই দিব বা একেলগে তোমালোকৰ ফিজিকেলটো হ'ব এতিয়া এইখিনিৰ কথা তোমালোকে নিশ্চয় গম পাইছা আৰু তোমালোকে খোজ কাঢ়িব লাগিব ফৰেষ্টত তোমালোকে খোজো কাঢ়িব লাগিব যেনেকৈ APF বা ফৰেষ্ট গাৰ্ডত 50 মাৰ্কৰ ৰিটেন টেষ্ট তাক কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই বাকি ফৰেষ্ট গ্ৰেড 1ত হ'লে 100 মাৰ্কৰ ৰিটেন টেষ্ট তাত নিগেটিভ মাৰ্কিং আছে তাৰপিছত এতিয়া আহিব তোমালোকে খোজ কাঢ়িব লাগিব খোজ কঢ়াটো কোনো ধৰণৰ ইয়াত তোমালোকৰ মাৰ্ক নাথাকে জাস্ট কোৱালিফাই হ'ব লাগিব খোজ কঢ়াটো আছে ফৰেষ্টৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু গেম ৱাচাৰ তোমালোকে খোজ কাঢ়িব লাগিব 26 কিলোমিটাৰ ল'ৰাসকলে আৰু 4 ঘণ্টাৰ ভিতৰত ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত তোমালোকে খোজ কাঢ়িব লাগিব আৰু অৰেল বা ভাইবা টেষ্ট এটা হ'ব 5 নম্বৰকে সেইটো তোমালোকে কোৱালিফাইটো হ'বই লাগিব আৰু সুইমিং টেষ্ট এইখিনি বাৰ বোটমেনৰ হেতু পাছৰ কথা সেইখিনি ইয়াত আহি নপৰে যদি তোমালোকে NCC C সাৰ্টিফিকেট আছে 5 নম্বৰ B খন থাকিলে 3 নম্বৰ আৰু এত তোমালোকৰ প্ৰসেছবোৰ এনেকুৱাই খালি তোমালোকে ধৰি থোৱা গ্ৰেড 1ৰ 3200 মিটাৰ ৰানিং 100 মাৰ্কৰ ৰিটেন টেষ্ট NCC ভাইবা বাকি বস্তুখিনি এনেকুৱাই আৰু ফিজিকেল ক্লিয়াৰ ৰাখা ৰিটেন টেষ্ট ভালদৰে প্ৰিপাৰেচন কৰি থাকা নিশ্চয় সিলেকশ্যন হ'ব পোষ্টৰ সংখ্যা যেনে 211টা ওলাইছে গ্ৰেড 1ত 504টা ওলাইছে আৰু 405টা এনেকুৱা ধৰণৰ পোষ্টৰ সংখ্যা একেবাৰে কম এবাৰ ফৰেষ্টত গতিকে তোমালোকে নটিফিকেশ্যনখন ডাউনলোড কৰি ভালদৰে চাব পাৰিবা ফৰেষ্টৰ সবিশেষ ক'ত কেনেকুৱা কি ধৰণৰ পোষ্টসমূহ ওলাইছে নিশ্চয় মন কৰিছে 211টা ওলাইছিলে ফৰেষ্টৰ বাকি 504টা তোমালোকৰ ফৰেষ্ট গাৰ্ড 405টা ওলাইছে তোমালোকে APF কনষ্টেবল গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা আজিলৈ ইমানে আছিল ধন্যবাদ